নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল অভিকুৱেশ্যনলৈ স্বাগতম জনাইছোঁ। চ' আমি লাষ্ট টাইম আমি ৰেচিডুৱেল নাম্বাৰ, ইৰেচিডুৱেল নাম্বাৰ, ৰিয়েল নাম্বাৰ এইবিলাকৰ বিষয়ে পঢ়িছিলোঁ আৰু তাত আমি পাইছিলোঁ যে যিবিলাক পৰিমেয় সংখ্যা বা ৰেচিডুৱেল নাম্বাৰ সেইবিলাক সংখ্যাৰ ডেচিমেল এক্সপ্ৰেশ্যনটো হয়তো টাৰ্মিনেটিং হয়, আদাৰৱাইজ নন টাৰ্মিনেটিং বাট ৰিপিটিং। এই নন টাৰ্মিনেটিং বাট ৰিপিটিং অন্য এটাৰ নাম হৈছে ৰিকাৰিং ডেচিমেল। ইয়াক আমি ৰিকাৰিং ডেচিমেল হিচাপে লিখোঁ, ৰিকাৰিং ডেচিমেল, ৰিকাৰিং ডেচিমেলছ। চ' ৰিকাৰিং ডেচিমেলছবোৰ হৈছে যে দশমিকৰ পাছত সেই একেই সংখ্যাটো ৰিপিট হৈ থাকিব আপ টু ইনফিনিটি। মানে সেই সংখ্যাবোৰ টাৰ্মিনেটিং নহয়, এটা ঠাইত গৈ ষ্টপ হৈ নাযায়, কণ্টিনিউৱাছলি ৰিপিট হৈ থাকিব সেই সংখ্যাবোৰ। ফৰ এক্সাম্পল, ফৰ এক্সাম্পল 1/3 আমি আগতে এইটো এক্সাম্পল পঢ়িছিলোঁ যে 3ৰে একো হৰণ কৰিলোঁ, 0.333 ডট 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 এনেকৈ গৈ থাকিব। চ' এইবিলাক ডেচিমেলক কি বুলি কওঁ? ৰিকাৰিং ডেচিমেলছ বুলি কওঁ বা নন টাৰ্মিনেটিং বাট ৰিপিটিং। মানে দশমিকৰ পাছত একেই সংখ্যাটো, একেই অংকটো ৰিপিট হৈ গৈ আছে আপ টু ইনফিনিটি। নন টাৰ্মিনেটিং কিয়? কিয়নো ষ্টপ হৈ যোৱা নাই, এটা স্থানত গৈ কমপ্লিটলি ষ্টপ হৈ যোৱা নাই। তেনেকৈ টাৰ্মিনেটিং মানে হৈছিলে যে যদি আমি কোনো এটা সংখ্যাৰ অন্য এটা সংখ্যাক হৰণ কৰোঁ তেতিয়া আমি দুটা সংখ্যা পাওঁ, কিন্তু এইটো ক্ষেত্ৰত আমি পোৱা নাই। ডেটছ ৱাই এইটো নন টাৰ্মিনেটিং, ৰিপিট হৈ গৈ আছে, একজেক্ট ভেলুটো আমি নাপাওঁ। চ' এইবিলাক আমি কেনেকৈ লিখিছিলোঁ? 0.3 বাৰ এনেকৈ লিখিছিলোঁ। যদি সংখ্যাবোৰ ৰিপিট হৈ গৈ থাকে তেতিয়া আমি কি লিখোঁ? সেই সংখ্যাৰ ওপৰত বাৰ দি দিওঁ। তেনেকৈ 2/3 ইজ ইকুৱেল টু 0.66666 ডট 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 এনেকৈ গৈ থাকিব। চ' যিহেতু ইয়াত 6 ৰিপিট হৈ গৈ আছে, 6ৰ ওপৰত আমি কি দিওঁ? বাৰ দিওঁ। তেনেকৈ 1/7 ইজ ইকুৱেল টু 0.142857, আকৌ 14285 ডট 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 এনেকৈ গৈ থাকিব। ইয়াত 142857 এই ডিজিটকেইটা কি হৈ আছে? ৰিপিট হৈ আছে। 0.142857 ওপৰত কি আহিব? বাৰ আহিব। চ' আমি গম পালোঁ যে যিবিলাক সংখ্যাৰ দশমিকৰ পাছত বাৰ থাকে সেইবিলাক সংখ্যা কি বুলি কওঁ আমি? নন টাৰ্মিনেটিং বাট ৰিপিটিং বা ৰিকাৰিং ডেচিমেলছ বুলি কওঁ। চ' এনে সংখ্যাবোৰক আমি ভগ্নাংশৰ ৰূপত প্ৰকাশ কৰিব পাৰোঁ। কিয়? কাৰণটো আছিলে যে যিবোৰ ৰিকাৰিং ডেচিমেলছ হয় সিহঁত পৰিমেয় সংখ্যাৰ ভিতৰত পৰে, আৰু পৰিমেয় সংখ্যাবোৰ কি? p/q ৰূপত প্ৰকাশ কৰিব পাৰি। চ' পৰিমেয় সংখ্যাক আমি ভগ্নাংশত বা ফ্ৰেকশ্যনত লিখিব পাৰোঁ। চ' যিবিলাক সংখ্যাৰ ওপৰত বাৰ থাকে সেইবিলাক সংখ্যাক আমি ৰেচনেল নাম্বাৰ হিচাপে বা ভগ্নাংশ ৰূপত আমি লিখিব পাৰোঁ। চ' ৰিকাৰিং ডেচিমেলছবোৰ মেইনলি দুই টাইপৰ থাকে, এটা পিয়ৰ থাকে, এটা মিক্স থাকে। ৰিকাৰিং ডেচিমেলছ মেইনলি দুটা টাইপ থাকে। এটা পিয়ৰ ৰিকাৰিং ডেচিমেল আৰু এটা মিক্সড
ৰিকাৰিং ডেচিমেল। সো পিওর রিকারিং ডেসিমেল হোক বা মিক্সড রিকারিং ডেসিমেল হোক, সিহঁতৰ সেইবিলাক সংখ্যাৰ অংকৰ ওপৰত বাৰটো থাকিবই। কিন্তু যিবিলাক পিওর রিকারিং ডেসিমেল হয়, সেই সংখ্যাবিলাকৰ দশমিকৰ পাছত যিমানটা অংক থাকে সেই সকলো অংকতে কি থাকিব? বাৰ থাকিব। যেনেকৈ আন এটা এক্সাম্পল দি আছোঁ, 0.35 বাৰ। দশমিকৰ পাছত যিমান অংকবোৰ আছে সেই সকলোবোৰতে কি আছে? বাৰ আছে। চ' এনেকুৱা সংখ্যাবোৰক আমি কি বুলি কওঁ? পিওর রিকারিং ডেসিমেল বুলি কওঁ। মানে দশমিকৰ পাছত যিমানটা সংখ্যা থাকে, দশমিকৰ পাছত যেনেকৈ 1.2354, দশমিকৰ পাছত যিমানটা অংক থাকে সেই প্ৰত্যেক অংকৰ ওপৰত কি থাকিব লাগিব? বাৰ থাকিব লাগিব। তেতিয়া আমি ইয়াক কি বুলি কওঁ? পিওর রিকারিং ডেসিমেল বুলি কওঁ। আনহাতে যিবিলাক মিক্সড ৰিকাৰিং ডেচিমেলত পৰে, সেইবোৰ সংখ্যা এনেধৰণৰ 0.35 বাৰ। যে দশমিকৰ পাছত যিমানকেইটা অংক আছে সেই সকলোকেইটা অংকৰ ওপৰত বাৰ ইয়াত নাথাকে। যেনেকৈ 0.0418। এতিয়া চোৱা, দশমিকৰ পৰা 4টা অংক 0418, কিন্তু 18ৰ ওপৰত মাত্ৰ কি আছে? বাৰ আছে। চ' যদি বা যেতিয়া সংখ্যা এটাৰ দশমিকৰ পাছত প্ৰতিটো অংকৰ ওপৰত যদি বাৰ নাথাকে, তেনে সংখ্যাক আমি কি বুলি কওঁ? মিক্সড ৰিকাৰিং ডেচিমেল বুলি কওঁ। আন এটা এক্সাম্পল দি আছোঁ, 0.257 বাৰ। খাটোৰ ওপৰত মাত্ৰ বাৰ আছে, বাকী 2 আৰু 5ৰ ওপৰত বাৰটো নাই। চ' এনেকুৱা সংখ্যাবোৰক কি বুলি কওঁ? মিক্সড ৰিকাৰিং ডেচিমেল বুলি কওঁ। কিন্তু পিওর রিকারিং ডেসিমেলত কি হয়? যে দশমিকৰ পাছত যিমানটা অংক থাকে সেই সকলো অংকৰ ওপৰতে কি থাকিব? বাৰ থাকিব। এতিয়া যিহেতু এই যিমানখিনি এক্সাম্পল মই দাঙি ধৰিছিলোঁ, এই গোটেই এক্সাম্পলবোৰ এই বাৰৰ যিমানখিনি সংখ্যাবোৰ থাকে সেই সকলোবোৰ সংখ্যাবোৰ পৰিমেয় সংখ্যাৰ ভিতৰত পৰে। চ' সেইবোৰ সংখ্যাক PQ ৰূপত বা ভগ্নাংশত প্ৰকাশ কৰিব পাৰোঁ। চ' পৰীক্ষাত কেতিয়াবা এই বাৰৰ অংকবোৰ ভগ্নাংশত প্ৰকাশ কৰিব দিয়ে। যেনেকৈ 0.35 বাৰ মানে কিমান হ'ব যদি আমি ইয়াক ভগ্নাংশত প্ৰকাশ কৰোঁ? 1.2354 বাৰ মানে কিমান হ'ব যদি আমি ইয়াক এনেকৈ ফ্ৰেকশ্যনত লিখোঁ? 0.35 বাৰ কিমান হ'ব যদি আমি ইয়াক 2 বাই এনেকৈ ফ্ৰেকশ্যনত লিখোঁ? 0.0418 বাৰ কিমান হ'ব যদি আমি ইয়াক এনেকৈ ফ্ৰেকশ্যনত লিখোঁ? এনেকৈ এটা প্ৰশ্ন এটা দি দিয়ে, বাৰ এনেকুৱা এটা অংকত প্ৰশ্ন এটা দি দিয়ে যে কনভাৰ্ট 0.35 বাৰ ইনটু ফ্ৰেকশ্যন। 0.35 বাৰক ভগ্নাংশত প্ৰকাশ কৰা, এনেকৈ প্ৰশ্ন দি দিয়ে। তাৰ তলত 4টা অপশ্যন থাকিব, কোনটো অপশ্যন কাৰেক্ট হ'ব সেইটো আমি টিক কৰিব লাগে। চ' এতিয়া ইয়াৰ এটা ফৰ্মুলা আছে, এটা ট্ৰিক আছে যে বাৰৰ অংককেইটা কেনেকৈ ভগ্নাংশত আমি লিখিব পাৰোঁ। সেই ফৰ্মুলাটো মই আগৰ ভিডিঅ'ত মই এক্সপ্লেইন কৰিছিলোঁ।